নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম অৰুণোদয় আঁচনিৰ KYC আপোনালোকে কেনেকৈ কৰিব পাৰিব। যিসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে, ইতিমধ্যে চৰকাৰে এটা জাননী জাৰি কৰিছে। আপোনালোকে KYC কৰিব লাগিব। KYC কৰিব লাগিব মানে তাত কি কাম কৰিব লাগিব আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে জনাম, আৰু কেনেকৈ কৰিব সেইটো আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যিসকল অৰুণোদয় হিতাধিকাৰী তেখেতলোকৰ বাবে আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। প্ৰথমতে চৰকাৰে আধাৰ কাৰ্ডৰ বিষয়ে উল্লেখ কৰিছে। এই আধাৰ কাৰ্ডৰ আপোনাৰ যি DBT চিষ্টেমটো এনেবল থাকিব লাগিব কৈছে। মানে আপোনাৰ আধাৰ আৰু একাউণ্টৰ লগত যোনটো আপোনাৰ কাৰেণ্ট চলি থকা একাউণ্টৰ লগত লিংক থাকিব লাগিব বুলি ঘোষণা কৰিছে। আৰু আপোনাৰ আধাৰ আৰু বাকীবোৰ যি ডকুমেণ্টছ আছে, ভোটাৰ আইডিয়ে হওক বা ৰেচন কাৰ্ডে হওক, সেই সকলোবোৰতে আপোনাৰ নামবোৰ ছেম থাকিব লাগিব, মেটচ থাকিব লাগিব। নহ'লে আপোনাৰ নামটো এই অৰুণোদয় আঁচনিৰ পৰা কাট খাই যাব পাৰে। আৰু সম্ভৱতঃ আপোনালোকক পঞ্চায়ত অফিচ বা পশু সখীয়ে মাতিব পাৰে আপোনালোকক KYC কৰিবৰ কাৰণে। KYCত আপোনালোকৰ আইৰিছ স্কেনাৰ স্কেন কৰিব পাৰে বা ফিংগাৰ আপোনালোকক ল'ব পাৰে। চ' যদি আপোনালোকৰ আধাৰ কাৰ্ডখন আপ টু ডেট নাথাকে, যদি আপোনাৰ ডকুমেণ্টছ কেইটাৰ লগত মিছমেচ থাকে, অবভিয়াছলি আপোনাৰ বায়'মেট্ৰিক কেইটা একচেপ্ট নকৰিব। সেয়েহে আপোনালোকে আধাৰ কাৰ্ডৰ যি কৰিবলগীয়া কাম আছে, আপডেটৰ কাম অতি শীঘ্ৰে কৰি লওক। সেইটো ফ্ৰী হয়, ফ্ৰীকে আপোনালোকে কাম কৰিব পাৰে আধাৰ কাৰ্ডৰ আপডেটৰ কাম। তাৰ পাছতে উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ বিষয়ে। ৰেচন কাৰ্ডত আপোনাৰ নাম অকল থাকিলেই নহ'ব, তাত আপোনালোকৰ KYC এক্টিভ থাকিব লাগিব। কিছুমান ব্যক্তিৰ এনেকুৱা থাকে ৰেচন কাৰ্ডত নাম থাকে, কিন্তু আপোনালোকক যদি নেটত গৈ চায় তেন্তে আপোনালোকৰ নামটো নেটত নাথাকে, আপডেট নাথাকে। চ' আপোনালোকৰ নামটো নেটতো আপডেট থাকিব লাগিব। আৰু আপোনাৰ যি ফিংগাৰ দিবলগীয়া থাকে ৰেচন কাৰ্ডৰ যি এজেণ্টৰ তাত, সেইটো আপুনি ফিংগাৰ দিব লাগিব। তেতিয়াহে আপোনাৰ যি অৰুণোদয়ৰ টকাটো কণ্টিনিউ সোমাই থাকিব। আৰু ইয়াতে আপোনালোকক এটা কথা মই জনাব বিচাৰিছোঁ যে মই ভিডিঅ' দেখিছোঁ কিছুমানৰ যে অৰুণোদয়ৰ ৩,০০০ টকা কৰি দিয়া হৈছে বুলি। সেইকেইটা ফেক নিউজ হয়। একো ৩,০০০ টকা কৰি দিয়া নাই। বৰ্তমান ১২৫০ হয়। চ' ১২৫০ টকা আপোনালোকে পাই থাকিব যিসকলে অৰুণোদয় আঁচনি টকা পাই আছে আৰু পাব। ৩,০০০ টকা কৰি দিয়াৰ একো কথা ঘোষণা কৰা নাই এতিয়ালৈকে। আৰু যদি আপুনি বিচাৰে ৰেচন কাৰ্ডত আপোনাৰ কাৰ নাম অনলাইনত আপডেট আছে জানিব, তেন্তে আপোনালোকে কমেণ্ট কৰিব। মই এটা ভিডিঅ' আনিম, তাত আপোনালোকে চাব পাৰিব অনলাইনত আপোনাৰ যি ৰেচন কাৰ্ড নাম্বাৰ থাকে সেইটোৰ সহায়ত আপোনালোকে চাব পাৰিব আপোনাৰ ঘৰৰ ফেমিলিৰ কাৰ নাম নেটত আপডেট আছে। চ' আপোনালোকে কমেণ্ট কৰিব যদি আপুনি বিচাৰে। আৰু এটা বিশেষ আপডেট আহিছে ভোটাৰ কাৰ্ডক লৈ। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী হওক বা বেলেগ হিতাধিকাৰীয়ে হওক, যদি দুবাৰতকৈ অধিক যদি তেখেতলোকে ভোটদান নকৰে, পঞ্চায়ত ইলেকশ্যনে হওক বা বিধানসভা ইলেকশ্যনে হওক বা MP ইলেকশ্যনে হওক, তেন্তে তেখেতলোকৰ যি চৰকাৰী আঁচনি হওক বা চৰকাৰৰ যিকোনো সুবিধাসমূহ তেখেতলোকে লাভ কৰিবলৈ সক্ষম নহ'ব। সেয়েহে আপোনালোকে ভোট দিবলৈ নিশ্চয় যাব যেতিয়া ভোটদান অনুষ্ঠিত হয়। আপোনালোকৰ বেংক একাউণ্টৰ কথা উল্লেখ কৰিছে ইয়াতে। আপোনাৰ যি বেংক একাউণ্ট অৰুণোদয় আঁচনিত দিয়া আছে সেইটো বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। লগতে তাৰ যি কাম কৰিবলগীয়া থাকে, KYC হওক বা আধাৰ লিংকিঙৰ কামেই হওক, লগতে আৰু এটা নথি আপোনালোকক ইনকাম প্ৰুফ KYCত দিবলগীয়া হ'ব পাৰে। চ' আপোনালোকে ইনকাম চাৰ্টিফিকেট উলিয়াব পাৰে। আদাৰৱাইজ আপোনালোকে এটা চেল্ফ ডিক্লেৰেশ্যন লিখিব পাৰে। তাত আপোনালোকে গাঁওবুঢ়া চহী বা গাঁওবুঢ়া প্ৰমাণ পত্ৰ এখন আপোনালোকক প্ৰয়োজন হ'ব পাৰে। ঠিক আছে। আৰু আপোনালোকক প্ৰয়োজন হ'ব একপি পাছপৰ্ট ফটো। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, আপোনালোকৰ যি একাউণ্ট আৰু আধাৰ লিংক মোবাইল নাম্বাৰটো আপোনাৰ লগত থাকিব লাগিব KYCৰ টাইমত। বাই চান্স যদি আপোনালোকৰ বায়'মেট্ৰিক একচেপ্ট নকৰে, আপোনাৰ ফিংগাৰ প্ৰিণ্ট হওক বা আপোনাৰ আইৰিছ একচেপ্ট নকৰে, তেন্তে আপোনালোকে মোবাইল OTP থ্ৰু দি KYC কৰিব লাগিব। ডেটছ ৱাই আপোনালোকৰ যি আধাৰ লিংক বা একাউণ্ট লিংক মোবাইল নাম্বাৰটো হাতত থকাটো খুবেই বাঞ্ছনীয়। সেয়ে আপোনালোকৰ যদি আধাৰ লিংক মোবাইল নাম্বাৰটো বৰ্তমান আপোনাৰ ওচৰত নাই, তেন্তে আপোনালোকে আপডেট কৰি ল'ব। আৰু যিসকলে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে, তেখেতলোকক এটা কথা জনাব বিচাৰিছোঁ, তেখেতলোকে কেনেকৈ অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব নতুনকৈ। চাওক, অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান চৰকাৰী নিয়মাৱলী আছে, সেইবোৰৰ অন্তৰ্গত আপোনালোকে থাকিব লাগিব। তেতিয়া আপোনালোকে নিশ্চয় পাবলৈ সক্ষম হ'ব। ইয়াতে কিছুমান প্ৰায়ৰিটি লিষ্ট থাকে। ফিমেল হেডেড হাউচ, যিসকলৰ ঘৰত ফিমেল হেড অফ দ্য ফেমিলি হয়, হাজবেণ্ড মৰি গৈছে বা বিধৱা বুলি ক'ব পাৰি, তেখেতলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে। আৰু বিকলাংগ মানুহসকলৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে। আৰু কিছুমান এনেকুৱা ব্যক্তি থাকে যিসকলৰ চিৰৰোগী কিছুমান বেমাৰ থাকে, সেইসকলে এই অৰুণোদয় আঁচনি লাভ কৰিব পাৰে। সকলোবোৰ প্ৰায়ৰিটি শেষ হোৱাৰ পাছতে গাঁৱৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু লগত ৰেচন কাৰ্ড আছে, তেখেতলোকে এই আঁচনি লাভ কৰিব পাৰে। চ' আপোনালোকে
আবেদন কৰিব পাৰে অৰুণোদয় আঁচনি যি ফৰ্ম হয় ফৰ্মটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেইটো ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি যি পঞ্চায়ত অফিচ হয় পঞ্চায়ত অফিচত আপোনালোকে যিবোৰ নেচেচাৰী ডকুমেণ্টছ থাকে তাৰ লগত আপোনালোকে ফৰ্মটো ফিল আপ কৰি ছাবমিট কৰিব পাৰে চ' আপোনালোকে যদি পোৱাৰ যোগ্য হয় তেন্তে আপোনালোকে নিশ্চয় এই আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব ইয়াতে কিছুমান কিন্তু সমস্যা আছে আপোনালোকক মই সেইটো ক'ব লাগিব কাৰণ গ্ৰাছ লেভেলত কিছুমান এনেকুৱা মানুহ থাকে যিসকলে যিবোৰ প্ৰায়ৰিটি লিষ্টৰ ভিতৰত থাকে বা যিবোৰ যোগ্য মানুহ তেখেতলোকে নিদিয়ে এনেকুৱা কিছুমান মানুহ আছে যিসকলে বিজেপি চৰকাৰ বৰ্তমান আমাৰ অসমত আছে চ' বিজেপি চৰকাৰৰ এগেইনষ্টত গ'লে তেখেতলোকে সেইজনক নিদিয়ে কিন্তু সেইজন পাবলগীয়া ব্যক্তি হওক নহওক সেইজনক নিদিয়ে কিন্তু সেইটো কথা নহয় চৰকাৰৰ এগেইনষ্টত গ'লেই যে সেইজন ব্যক্তিয়ে অৰুণোদয় আঁচনি পাব নালাগে বা যিকোনো আঁচনিয়ে পাব নালাগে সেইটো কথা নহয় আঁচনিটো সকলো মানুহৰ কাৰণে হয় চ' সকলো মানুহকে দিয়াটো উচিত ইয়াতে গ্ৰাছ লেভেলৰ মানুহবোৰে কি কৰে ইলেকশ্যনৰ আগে আগে কিছুমান অপপ্ৰচাৰ চলাই থাকে যে বিজেপিৰ এগেইনষ্টত গ'লে বা চৰকাৰৰ এগেইনষ্টত গ'লে কিন্তু অৰুণোদয় আঁচনি আমি নিদিওঁ বা যিসকলে পাই আছে তেখেতলোকৰো নামবোৰ কাটি দিম চ' সেইটোৰ ভয়ত মানুহে যিটো অন্তৰৰ পৰা দিম বুলি ভাবে যাক আমি ভোট দিম বুলি ভাবে সেইটো দিব নোৱাৰে তেখেতলোকে ভয় কৰে যে এইটো যদি আমাৰ কাট খাই যায় মাহিলী আমাৰ 1250 টকা এটা এনেই গুচি যাব আৰু সেইটো টকা আমাৰ বহুত কামত আহে সেয়েহে এইটো ভিডিঅ'ৰ জৰিয়তে মই এটা কথা জনাব বিচাৰিছোঁ যিসকল কৰ্মকৰ্তাই হওক বা যিয়ে হওক তেখেতলোকে যিবোৰ যোগ্য হয় পাবলৈ যোগ্য হয় তেখেতলোকক দিয়াটো কৰিব লাগে আৰু এয়াই ক'ব বিচাৰিছোঁ আৰু আপোনালোকে কেৱাইচিটো অতি শীঘ্ৰে কৰি লওক যিসকলৰ কেৱাইচি কৰিবলগীয়া আছে নহ'লে আপোনালোকৰ নামবোৰ কৰ্তন হ'ব পাৰে চ' এয়াই আছিল আজি ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে